সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ওদালগুৰি জিলাৰ নতুনকৈ অনুমোদিত ৰজাগড় জননৰ প্ৰথমখন ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰাজহুৱা সভা। আজিৰ সভাখনৰ সভাপতিত্ব কৰে নেহেৰু মেমৰিয়েল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সন্তোষ হাজৰিকাই। উল্লেখনীয় যে এই যে সভাখনত প্ৰায় ৩,০০০ খেতিয়কৰ উপস্থিতি, চাহ খেতিয়কৰ বিভিন্ন সমস্যা সমাধানৰ সূত্ৰে একনজনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়। জানিব পৰা মতে সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰবিৰাম বড়ো দেৱে সভাখন উদ্বোধন ভাষণ প্ৰদান কৰে। লগতে সভাখনত বিশিষ্ট সমাজসেৱক বিকন চন্দ্ৰ ডেকা, ওদালগুৰি জিলাৰ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ জিলা সম্পাদক প্ৰমোদ হাজৰিকা, বিশিষ্ট চাহ খেতিয়ক ডেভিছকন দৈমাৰী আৰু অন্যান্য বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নতুন সমিতিৰ দায়িত্বভাৰ হিচাপে সভাপতি কেদাৰ খৰেল, সম্পাদক হেম ডেকাৰ লগতে আৰু বিভিন্ন দায়িত্ব অৰ্পণ কৰি সমিতি পূৰ্ণাংগভাৱে গঠন কৰা হয়। ভেৰগাঁও ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, JNKD নিউজ। আজি অল বড়ো স্মলটি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যনৰ নতুনকৈ অনুমোদন হোৱা ৰাজাগড় জোন সমিতিৰ আজি সাধাৰণ সভা আছিলে। এই সাধাৰণ সভাত আমি সকলোৱে লগ হৈ চাহ খেতিৰ ক্ষেত্ৰত ভৱিষ্যত চাহ খেতিৰ ক্ষেত্ৰত আলোচনা কৰিছোঁ আৰু আজি জোন সমিতিক আমি পূৰ্ণাংগ ৰূপত স্বীকৃতি প্ৰদান কৰিছোঁ। অল বড়োলেণ্ড স্মলটি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যন হ'ল ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ কিনে আমি নামাকৰণেৰে অল বড়োলেণ্ড নামাকৰণেৰে চলিছোঁ। ইয়াত প্ৰায় ৯,০০০ চাহ খেতিয়ক আছে। জিলা সমিতিত প্ৰায় ৭,০০০ আছে আৰু ইয়াত নতুনকৈ হোৱা জোন সমিতিত আমি প্ৰায় ৩,০০০মান চাহ খেতিয়ক আছোঁ। এই চাহ খেতিয়কখিনিয়ে এটি জোন সমিতি পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ মহান উদ্দেশ্য হ'ল অৰ্থনৈতিকভাৱে আমি সবল হোৱা আৰু ইয়াত শিক্ষাৰ কথা আছে, অৰ্থনৈতিক সমস্যাৰ কথা আছে, সামাজিক পৰিৱেশৰ কথা আছে। এই গোটেইখিনি আমি চলাই নিবৰ কাৰণে আহিছোঁ আৰু আগৰ সময়ত আমাৰ এই অঞ্চলত যথেষ্টভাৱে অৰ্থনৈতিক দুৰ্বল আছিলে, সংঘাত আছিলে, মানুহৰ অশান্তি আছিলে। গোটেইবোৰ অশান্তি সংঘাত শেষ কৰি আমি শান্তি পৰিৱেশত আহিছোঁ আৰু ইয়াত অৰ্থনৈতিকভাৱে সবল কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি যিখন সভা হৈছে এই সভাখন আজি আগৰ ৰজাগড় যি ৰজাগড় আছিলে, পানী খাবলৈ পোৱা নাছিলে, ভাত খাবলৈ পোৱা নাছিলে, মানুহে ঘৰ দুৱাৰ নাছিলে, বিভিন্ন ধৰণৰ সমস্যাত আছিলে। সেইসমূহ দূৰ কৰিবৰ কাৰণে আমি চাহ খেতিয়কসকলে এছ'চিয়েশ্যনে লগ হৈ অৰ্থনৈতিক সবল কৰিছোঁ আৰু সকলোৰে সুখ শান্তি হৈছে আৰু আগলৈ সুখ শান্তি হ'ব বুলি আশা ৰাখিছোঁ। লগতে আমাৰ এই চাহ খেতিয়কসকলক উন্নত মানৰ কেঁচাপাত প্ৰডাকশ্যন কৰিবৰ কাৰণে আমি কোৱা হৈছে আৰু বৰ্তমান আমি কেঁচাপাতৰ যথেষ্টভাৱে দাম পাইছোঁ আৰু যি বেংক কেমিকেলৰ কথা আছে, যিসমূহ অনুমোদন নোহোৱা কেমিকেল আছে, সেই কেমিকেলসমূহ আমি মাৰিবৰ কাৰণে বন্ধ কৰিছোঁ। যিহেতু মানুহৰ স্বাস্থ্যৰ কথা আছে আৰু স্বাস্থ্যত যাতে আঘাত নহয় তাৰ কাৰণে আমি বেংক কেমিকেলসমূহ আমি বন্ধ কৰিছোঁ। লগত আমাৰ চাহ কোম্পানীসকল, চাহ মালিকসকল, তেওঁলোকৰ আমাৰ লগত সহযোগ আছে আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চাহটো কিনি কিনে আমাক সহায় কৰিছে। পৰৱৰ্তী সময়ত এই অঞ্চলটো বৃহৎভাৱে আগবাঢ়ি যাবলৈ আশা ৰাখিছোঁ। যথেষ্টভাৱে ফেক্টৰী হৈছে আৰু ফেক্টৰী নিশ্চয় আহিব আৰু আমাৰ চাহৰ দাম বাঢ়িব আৰু সকলোৰে দুখ দুৰ্গতি আৰু অভাৱ অভিযোগবোৰ নোহোৱা হ'ব, তাৰ কাৰণে মই আশা কৰিছোঁ। আৰু লগতে আমি অল বড়োলেণ্ড স্মলটি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যনে চৰকাৰৰ লগত আলোচনাখিনি কৰি আমি এটি ভাল এটা আশা পাইছোঁ যে আমাক প্ৰতিজন চাহ খেতিয়কক 30 বিঘাকৈ মাটি ম্যাদী প্ৰদান কৰিব আৰু চৰকাৰে আমাক ঘোষণা কৰিছে যে আমি এটা ভাল সংগঠন, আমি ভাল কাম কৰিছোঁ। চাহৰ লগতে আমি অৰ্থনৈতিকভাৱে সবল হৈছোঁ আৰু সকলোকে সংস্থাপন দিছোঁ। এইখিনিয়ে ক'বলগীয়া। আমি পূৰ্ণাংগ ৰূপত যিহেতু জোন কমিটি হিচাপে ঘোষণা কৰিছোঁ, মই জিলা সভাপতি আৰু আমাৰ চেণ্ট্ৰেল কমিটি আছে। আমাৰ যুটীয়া বৈঠকত আমাৰ পূৰ্ণাংগ ৰূপত আমি জোন সমিতি এটা গঠন কৰিছোঁ। ইয়াত 51জন সদস্যৰে এখন কমিটি হৈছে। সভাপতি, সম্পাদক, সহকাৰী সম্পাদক, উপসভাপতি থাকিব। 51জন সদস্যৰে এখন পূৰ্ণাংগ সমিতি বুলি আমি ঘোষণা কৰিছোঁ। আজি সভাপতি আমাৰ সন্মানীয় কেদাৰ খৰেল ডাঙৰীয়া, সম্পাদক সন্মানীয় হেমকান্ত ডেকা ডাঙৰীয়া আৰু বিভিন্ন ইউনিটৰ পৰা 6টা ইউনিট আছে। এই 6টা ইউনিটৰ পৰা আমি সভাপতি, সম্পাদক লৈ সদস্যসকলক লৈ কিনে আমি এই সমিতিখন গঠন কৰিছোঁ। লগতে আমাৰ বিশিষ্ট চাহ খেতিয়কসকলক আমি উপদেষ্টা হিচাপে, এডভাইচাৰ হিচাপে ৰাখিছোঁ। আমি সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ওদালগুৰি জিলাৰ আমি ডিমাকুছী জোনৰ লগত একেলগে আছিলোঁ। যিহেতু ডিমাকুছী জোনটো বৃহত্তৰ এটা এৰিয়া অঞ্চল, এই অঞ্চলটোক এটা জোন হিচাপে পৰিচালনা কৰাত যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হৈছিল। সেই অনুসৰি আমি কি কৰিলোঁ, নতুনকৈ এটি জোন সমিতিৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ ওচৰত আমি আবেদন কৰিছিলোঁ আৰু সেই অনুপাতে যোৱা 7 এপ্ৰিল তাৰিখে আমাক
কেন্দ্ৰীয় সমিতি ABSCG অৰ্থাৎ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আমাক অনুমোদন দিছে আৰু সেই জোনটোৰ নাম আজি আমি ৰজাগড় হিচাপে নামাকৰণ কৰিছোঁ আৰু ৰজাগড় হিচাপে এই বৃহত্তৰ অঞ্চলটোত আমি সামৰি লোৱা শুক্লাই নদীৰ পৰা পশ্চিমে বৰনদীলৈকে যি অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আহি থকা দিনৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এই ৰজাগড় যিটো জোন নতুনকৈ সৃষ্টি হ'ল এই জোনে অহোপুৰুষাৰ্থ চেষ্টা কৰিব আৰু আজিৰ এই ৰজাগড় জোনটো যে অনুমোদন জনাইছিল আনুষ্ঠানিকভাৱে আজি এই অঞ্চলৰ প্ৰায় 6 শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কক লগত লৈ আমি আজি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ এই ৰাজহুৱা সভাই ঘোষণা কৰা অনুসৰি মোক সম্পাদকৰ দৰে গুৰু দায়িত্ব এটা অৰ্পণ কৰিছে আশা ৰাখিছোঁ যাতে আমি আহি থকা দিনবোৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যাৰ লগত মাটি বাৰী সমস্যাৰ লগতে বিভিন্ন সমস্যাসমূহ সমাধান কৰিব পাৰোঁ ইয়াৰে আৰ্থ সামাজিক দিশৰ ওপৰত আমি যথেষ্ট চকু দিব পাৰিম ইয়াৰ শিক্ষাৰ দিশৰ ওপৰত আমি যথেষ্ট নজৰ দিব পাৰিম এই আশা লৈ আমি নতুন জোন সমিতিয়ে অনাগত দিনত কাম কাজসমূহ পৰিচালনা কৰি যাম